এজন বিবাহিত পুৰুষ সেই বিবাহিত পুৰুষজনৰ লগত যদি এগৰাকী নাৰী গুটেই নিশা কটোৱা বুলি কল্পনা কৰা হয় সেই কথা গম পোৱাৰ পাছত সেই পুৰুষজনৰ পত্নীগৰাকীৰ অৱস্থাটো কেনে হ'ব পাৰে নিশা একেটা ৰুমতে এজন বিবাহিত পুৰুষ আৰু এগৰাকী নাৰী একেলগে থকাৰ পাছত দুখটো কাৰ আটাইতকৈ বেছি হ'ব নাৰীগৰাকীৰ পুৰুষজনৰ নে পুৰুষজনৰ পত্নীৰ একাংশই প্ৰশ্ন উত্থাপন কৰিব যে পুৰুষজনক পত্নীয়ে হয়তো সন্তুষ্ট কৰিব পৰা নাই সেইবাবে অন্য নাৰীৰ হৈতে থাকিছে অৰ্থাৎ পাকে প্ৰকাৰে হাঙুৰি লব অন্য এগৰাকী নাৰীকো এয়া আমাৰ সমাজ যিখন সমাজত প্ৰেক্টিকেলি কথাবোৰ এনে ধৰণে ভবা হয় একাংশ নাৰীয়েও যত সহমত দিয়ে পুৰুষৰ ফালে ধৰি লৈছো সেই নিশা কটোৱা পুৰুষজন প্ৰভাৱশালী আৰ্থিকভাৱে সচ্ছল তেনেস্থলত এগৰাকী কম বয়সীয়া যুৱতীয়ে নিজৰ কেৰিয়াৰৰ উত্থানৰ বাবে বাধ্যত পৰি যদি নিশা কটাব লগা হয় দুখটো কেৱল সেই যুৱতীগৰাকীৰে নে এই প্ৰশ্নবোৰৰ উত্তৰ যদি মহিলাক সোধা হয় তেন্তে অধিকাংশ মহিলাই কিন্তু মহিলা বা যুৱতীগৰাকীকে দুখী বুলি ক'ব সেইগৰাকী যুৱতীক চৰিত্ৰহীনা নাৰী হিচাপে সমাজে বিশ্লেষণো বা বিশেষণো দিব যদি পুৰুষজন কোনো প্ৰভাৱশালী বা সচ্ছল যদি হয় সেই পুৰুষৰ গাত কিন্তু কোনেও সেকা এটাও পৰিবলৈ নিদিয়ে তাতে এনে ঘটনা যদি মহিলাগৰাকীৰ বাবে এক অচিন ঠাইত হয় য'ত তেওঁৰ কথা শুনিবলৈ কাৰো সময় নাই য'ত তেওঁৰ কোনো দাবী বা আপত্তি একো নাখাতে তেতিয়াও কিন্তু সমাজৰ চকুত দুখী কেৱল বিবাহিত পুৰুষৰ লগত নিশা কটোৱা যুৱতী বা মহিলাগৰাকী এয়াই হৈছে এতিয়াৰ আমাৰ সমাজ য'ত এনেবোৰ বিষয়ত কেৱল নাৰীক খলনায়িকা সজোৱা হয় প্ৰথমে আঙুলিয়াই দেখুওৱা হয় কেৱল নাৰীৰ চৰিত্ৰক অন্ততঃ ৰাজ্যত বিগত কিছুদিনৰ পৰা চলি থকা কিছু বাদ বিবাদ বিতৰ্কৰ পৰিস্থিতি চাই এয়াই উপলব্ধি হৈছে এজন বিবাহিত পুৰুষ সেই বিবাহিত পুৰুষজনৰ লগত যদি এগৰাকী নাৰী গুটেই নিশা কটোৱা বুলি কল্পনা কৰা হয় সেই কথা গম পোৱাৰ পাছত সেই পুৰুষজনৰ পত্নীগৰাকীৰ অৱস্থাটো কেনে হ'ব পাৰে নিশা একেটা ৰুমতে এজন বিবাহিত পুৰুষ আৰু এগৰাকী নাৰী একেলগে থকাৰ পাছত দুখটো কাৰ আটাইতকৈ বেছি হ'ব নাৰীগৰাকীৰ পুৰুষজনৰ নে পুৰুষজনৰ পত্নীৰ একাংশই প্ৰশ্ন উত্থাপন কৰিব যে পুৰুষজনক পত্নীয়ে হয়তো সন্তুষ্ট কৰিব পৰা নাই সেইবাবে অন্য নাৰীৰ হৈতে থাকিছে অৰ্থাৎ পাকে প্ৰকাৰে হাঙুৰি লব অন্য এগৰাকী নাৰীকো এয়া আমাৰ সমাজ যিখন সমাজত প্ৰেক্টিকেলি কথাবোৰ এনে ধৰণে ভবা হয় একাংশ নাৰীয়েও য'ত সহমত দিয়ে পুৰুষৰ ফালে ধৰি লৈছো সেই নিশা কটোৱা পুৰুষজন প্ৰভাৱশালী আৰ্থিকভাৱে সচ্ছল তেনেস্থলত এগৰাকী কম বয়সীয়া যুৱতীয়ে নিজৰ কেৰিয়াৰৰ উত্থানৰ বাবে বাধ্যত পৰি যদি নিশা কটাব লগা হয় দুখটো কেৱল সেই যুৱতীগৰাকীৰে নে এই প্ৰশ্নবোৰৰ উত্তৰ যদি মহিলাক সোধা হয় তেন্তে অধিকাংশ মহিলাই কিন্তু মহিলা বা যুৱতীগৰাকীকে দুখী বুলি ক'ব সেইগৰাকী যুৱতীক চৰিত্ৰহীনা নাৰী হিচাপে সমাজে বিশ্লেষণো বা বিশেষণো দিব যদি পুৰুষজন কোনো প্ৰভাৱশালী বা সচ্ছল যদি হয় সেই পুৰুষৰ গাত কিন্তু কোনেও সেকা এটাও পৰিবলৈ নিদিয়ে তাতে এনে ঘটনা যদি মহিলাগৰাকীৰ বাবে এক অচিন ঠাইত হয় য'ত তেওঁৰ কথা শুনিবলৈ কাৰো সময় নাই য'ত তেওঁৰ কোনো দাবী বা আপত্তি একো নাখাতে তেতিয়াও কিন্তু সমাজৰ চকুত দুখী কেৱল বিবাহিত পুৰুষৰ লগত নিশা কটোৱা যুৱতী বা মহিলাগৰাকী এয়াই হৈছে এতিয়াৰ আমাৰ সমাজ য'ত এনেবোৰ বিষয়ত কেৱল নাৰীক খলনায়িকা সজোৱা হয় প্ৰথমে আঙুলিয়াই দেখুওৱা হয় কেৱল নাৰীৰ চৰিত্ৰক অন্ততঃ ৰাজ্যত বিগত কিছুদিনৰ পৰা চলি থকা কিছু বাদ বিবাদ বিতৰ্কৰ পৰিস্থিতি চাই এয়াই উপলব্ধি হৈছে